নমস্কাৰ ইকেএম ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে নৱমমান শ্ৰেণীৰ অসমীয়াৰ পদ্যাংশৰ প্ৰথম পাঠ শিশুলীলা যি পাঠটো শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছে। তেখেতৰ এই পাঠটোৰ যিখিনি প্ৰশ্নোত্তৰ সেইখিনি আজি আলোচনা কৰা হ'ব। লগতে এই পাঠৰ কিছু অতিৰিক্ত প্ৰশ্ন আৰু দাপোনত থকা যিবিলাক কুৱেশ্যন আনসাৰ আছে সকলোখিনি তোমালোকক এই ভিডিঅ'ত দিয়া হ'ব। তো বলা আজিৰ ভিডিঅ'টো আমি চাওঁ। প্ৰথমতে এই পাঠটোৰ যিখিনি অনুশীলনী প্ৰশ্নোত্তৰ আছে সেইখিনি তোমালোকক দিয়া হৈছে। মই গোটেইখিনি পঢ়িবলৈ নাযাওঁ। পঢ়িবলৈ গ'লে তোমালোকৰ বহুত টাইম লাগিব ভিডিঅ'টোত, সেইকাৰণে অলপ শৰ্টত খালি প্ৰশ্ন উত্তৰখিনি দি আছোঁ। এতিয়া তোমালোকক এই পাঠৰ কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়া হৈছে। তোমালোকক দাপোনত থকা এই পাঠৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি দিয়া হৈছে।
এইখিনি আছিলে শ্ৰীকৃষ্ণৰ যি শিশুলীলা শংকৰদেৱ বিৰচিত এই পাঠৰ অতিৰিক্ত প্ৰশ্নৰ লগতে দাপনত থকা যিবিলাক প্ৰশ্নোত্তৰ এই গোটেইখিনি তোমালোকক দিয়া হ'ল। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে লাইক আৰু বন্ধুবৰ্গৰ ওচৰত শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।